মানৱৰ্থাব মই হৰিচন্দ্ৰ উপাখ্যানৰ ব্ৰাহ্মণ চৰিত্ৰটো আৰু গজকেতু ভাওনাৰ ব্ৰাহ্মণ চৰিত্ৰটো অভিনয় কৰিব লৈছোঁ। আজি তিনিদিন ধৰি বিচাৰি পোৱা নাই ৰাজা হৰিচন্দ্ৰ। মই দুটৰ মুখে শুনিব পাৰিছোঁ যে 7 কোটি স্বৰ্ণমুদ্ৰা দিব নোৱাৰা বাবদ ঋষি বিশ্বামিত্ৰ ৰজা হৰিচন্দ্ৰ নিৰ্বাসন দিলে। মহাধাৰ্মিক ৰজা হৰিচন্দ্ৰ সেই অতদিনে পূজা পাতল কৰি গোটাই থোৱা এই স্বৰ্ণমুদ্ৰাকেইটা দি ঋষি সাপৰ পৰা মুকলি কৰিব লাগিব। পিছে কোনে দিব মোক ৰজাৰ সন্ধান? সিফালে আজি 3 দিন ধৰি ঘৰলৈ যোৱাই নাই। গৃহিণী চাপে খঙত অগ্নিশৰ্মা হৈ থাকিব পাৰে। কেনেবাকে যদি ইয়াতে ওলাইহি মোৰ লেখাই ছিঙি যাওঁ তেওঁ অহা আগতে মই ইয়াৰ পৰা যাওঁ বোলো হেৰি পালেহি অহা আগতে মই যাওঁ। নমস্কাৰ। এতিয়া গজকেতু উপাখ্যানৰ ব্ৰাহ্মণ চৰিত্ৰটো কৰিব লৈছোঁ। ৰাম 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 দেখিছানে বাৰু কম কাণ্ডখন হ'লনে? সান্দহ খোৱা বালি তল গ'ল। সেই অলপতে সেই সন্তুষ্ট হোৱা দেৱতা বুলি এই শিৱৰ পূজা ভাগ কৰি যেনে তেনে সেই মোৰ 11জনীয়া পৰিয়ালটো পোহপাল দি আছিলোঁ। তাইও আজি ভিকাচন ভাগি এইদৰে যদি প্ৰভুৱে আহা পানে চৈ দৌৰি ফুৰে। নাই প্ৰভুক যেনে তেনে সন্তুষ্ট কৰিবই লাগিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ইমান স্পৰ্ধ ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তি তুমি ঈশ্বৰ হৈ নিঠিনিয়া। তোমাৰ এক অংশ গজকেতু ৰূপ লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী জগতৰ